লতা স্মিথ ব্লগলৈ সকলোকে স্বাগতম। আৰু যিহেতু বিহুৰ উপলক্ষে অসমবাসী সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ বিলগাঁও ষ্টেচনতে তেনেকৈ বজাৰ বহে। আজি বিহু বজাৰ দিছিলে, তাকে অলপ কি বজাৰ কৰিলোঁ। বেছি নহয় আৰু সৰু সুৰাকৈ, যিহেতু আমি বৰ বেছিকৈ মানে বস্তু অনা নাই, আগতীয়াকৈ অনা আছিলে। যিটো আনিবলগীয়া আছিলে সেয়া আনিছোঁ। তাকে অলপ দেখুৱাইছোঁ। আৰু গাহৰি বজাৰ বুলি ক'লে গাহৰি মাংস মেইন নহয় জানো, সেই তাকে অলপ দেখুৱাইছোঁ। বজাৰখন দেখুওৱা নাই, যিহেতু বজাৰ কৰি অনাহে দেখাইছোঁ বস্তু। বিহু বুলি গাহৰি মাংস, আজি বিহু বজাৰ দিছিলে। গাহৰি মাংস নানিলে নহয়েই, গাহৰি মাংস লৈ আহিছোঁ। আৰু এইফালে দেখিছেনে, সৰু সুৰাকৈ অলপ কৰিলোঁ আৰু বজাৰ। এই আমাৰ গাহৰি মাংস এতিয়া ধুনীয়াকৈ বিলাহীৰ লগত বনাই খাম। আৰু তাৰপিছত আমি বাৰু গাহৰি মাংস নাখাওঁ, ল'ৰাটোৱে মই মালে ডিম আনিছোঁ। আজি অকল আমাৰ মানুহজনেহে অকল গাহৰি মাংস খাব। এইয়া কি মজা দেখিছেনে। বজাৰ ইমানেই আছিলে, কেইটামানহে বস্তু। ভাবিছে চাগে আপোনালোকে বিহু বজাৰ এয়াহে কৰিলেনে। ইমানে কৰিলোঁ। আগতীয়াকৈ আনি থোৱা আছিলে বস্তুবোৰ কেইটামান, যিবোৰ নাছিলে সেয়াকে আনিলোঁ। আৰু মোৰ ভিডিঅ' চাই কেনেনো পায় কমেণ্ট কৰি জনাবচোন দেই। আৰু আজি ভিডিঅ'টো ইমানটোৱে আছিলে দেই। বাই বাই।